স্কুলৰ পৰা আহি লগ পালোঁ মই এইগৰাকী সুন্দৰী আকৌ কেমেৰা কৰা দেখি অলপ বেছিকৈ এক্টিং কৰি দিলে। তাৰ পাছত আমি গ'লোঁ এখন গেলামালৰ দোকানলৈ। গেলামাল দোকান বুলি কিয় কয় মই বুজি নাপাওঁ, কিন্তু চবেই কয় কাৰণে ময়ো কওঁ। আৰু তাতে অলপ বস্তু ল'লোঁ, দাইল, চাউল, চেনি। ইমানবোৰনো বজাৰ কেলে কৰিছোঁ কাইলৈ গম পাব, ৰ'ব, এতিয়াই কৈ নিদিওঁ। তাৰ পাছত আমি ল'লোঁ অলপ শাক পাচলিৰ ইমান দাম শুনি মাথাটো গৰম হৈ গ'ল, কিন্তু উপায়তো নাই, খাবটোতো লাগিবই। এতিয়া বাৰু মৰিগাঁওবাসী ৰাইজে কওকচোন, আপোনালোকে বজাৰ কৰিলে ক'ৰ পৰা কৰে? মায়াৰ বজাৰৰ পৰা কৰে নে শনিবৰীয়া বজাৰৰ পৰা কৰে? বজাৰবোৰ কৰি হোৱাৰ পিছত বাৰু মোক এই সুন্দৰীগৰাকীয়ে অকণমান আগবঢ়াই দিলে, তাৰ বাবে তাইক থেংক ইউ। তাৰ পাছত মই আহিলোঁ ATM। ৰ'ব কিমান পইচা উলিয়াইছোঁ চকু নিদিব দেই, দেখুৱাওঁ, বহুত দুখীয়া হৈ আছোঁ, দেখুৱাব লাজ লাগে। ৰুমলৈ আহিলোঁ, ৰুমলৈ আহি ভাবিলোঁ যে ভাত নাখাওঁ, আজি কিবা বেলেগ খাওঁ। সেইবাবে এই ফল মূলখিনি বাকলি গুচাই ল'লোঁ আৰু তাৰ পাছত অলপ আমুল ফ্ৰেছ ক্ৰীম দি